আজি ৭৮তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসৰ দিনাই আমি আপোনালোকক দেখাবলৈ আহিছোঁ এটা আচৰিত ছবি। আৰু লখিমপুৰৰ ৰধলা পুখুৰীত এজন যুৱকে ইয়াত ১২ ঘণ্টা ধৰি এই পানীত এইদৰে উপঙি আছে। কোনো ছাপৰ্ট নোলোৱাকৈ, কোনো লাইফ ৰিং নোলোৱাকৈ তেওঁ ইয়াত উপঙি আছে। আৰু আমি তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। হাতত এখন পতাকা লৈ, ইয়াত দেখিবলৈ পাইছে আপোনালোকে, হাতত এখন পতাকা লৈ এইদৰে পানীত তেওঁ উপঙি আছে। আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, আপুনি ইয়াত পানীত উপঙি আছে, কেইঘণ্টাৰ কাৰণে থাকিব ইয়াত? আজি দিনটো থাকিম। দিনটো থাকিব ইয়াত উপঙি থাকোঁতে কিবা অসুবিধা হৈছে নেকি আপোনাৰ? বতাহটোহে অসুবিধা কৰিছে। বতাহে অসুবিধা কৰিছে, হয়। ইয়াত কেনেকৈ সম্ভৱ এইটো ইমান দেৰি উপঙি থকাটো? এইটো প্ৰেক্টিচ লাগিব। প্ৰেক্টিচ কৰিছিলে? কিমান দিনৰ প্ৰেক্টিচ কৰিছিলে? আজি ৪-৫ বছৰ কৰি আছোঁ। ইয়াত প্ৰতি বছৰে কৰে নে এনেকুৱা? মই ইয়াত জেগাত লৈ কওঁ, আকৌ গাঁৱত কওঁ, যোৱাবাৰ গাৰ্লছত কৰিছোঁ। তেনেকৈ আজি ৬ বছৰ কৰি আছোঁ নন ষ্টপ। আপোনাৰ ঘৰ? আজাদ ৰাজখোৱা গাঁও। আজাদ ৰাজখোৱা গাঁও। ৭৮তম স্বাধীনতা দিৱসলৈ আজি হাজাৰ হাজাৰ শ্বহীদ হ'ল দেশৰ কাৰণে। তেখেতলোকৰ কাৰণে মই আজিৰ দিনটো উপঙি থাকিম, বিশক্তিৰ কাৰণে উপঙি থাকিম। তেখেতলোকক শ্ৰদ্ধা জনাই আজিৰ দিনটো মই পানীত যোগ কৰি উপঙি থাকিম। সকলোকে মোৰ পিনৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। মই এইভাগে আজি ৫ বছৰৰ পৰা নন ষ্টপ কৰি আছোঁ, কোনো হেৰি নোহোৱাকৈ। যোৱাবাৰ আপুনি কি বাৰ্তা দিব বিচাৰিছে ইয়াৰ পৰা? এটা বাৰ্তা দিব বিচাৰিছোঁ, সাঁতোৰটো হ'লে এটা ভাল হেৰি। সাঁতোৰটো থাকিলে মানুহৰ আজি মৃত্যুৰ পৰা বাচিব পাৰিব। আৰু সাঁতোৰ এটা ভাল এক্সাৰচাইজ, আৰু সাঁতোৰটো চবেই জনাটো উচিত। আৰু ইয়াকে মই জনাইছোঁ। মোৰ সেইকাৰণে আপুনি আমি দেখিব পৰা মতে আপুনি শাৰীৰিকভাৱে কিছু অক্ষম। মোৰ হাতখন অকণমান বেয়া, আৰু গাটো মোৰ ৪ বছৰতে জুইয়ে পুৰিছিলে। আজি মই ৪টালৈকে থাকিম। জয় অসম, বন্দে মাতৰম। হয়, তেখেতে বীৰ শ্বহীদসকলক স্মৰণ কৰি বা তেওঁলোকৰ শ্ৰদ্ধাত এইদৰে তেওঁলোকক যোগাসনৰ দৰে তেওঁ সন্মান জনাই ইয়াত এই ৰধলা পুখুৰীতে এখন পতাকা হাতত লৈ তেওঁ ইয়াতে উপঙি আছে। দিনটো উপঙি থকাৰ এটা সিদ্ধান্ত লৈছে।